একচুৱেলি ৰাজছাৰে মই ইয়ালৈ অহা কথাটো গম নাপায় গতিকে চিন্তা নকৰিবা ঋষি মই ৰাজদাক এইবোৰ কথা নকওঁ এনেও তাৰ কোম্পানীৰ প্ৰতি কিমান দায়িত্ব সেই কথা মই ভালকৈ বুজি পাইছোঁ ৰাজ তুমি নতুন প্ৰজেক্টৰ ফাইলটো এডভোকেট গগৈক দিয়া নাই বুলি নয়নাই মোক কৈছে কিয় নাই দিয়া তুমি কি কৰি আছিলা মই নথকা অৱস্থাত এই সাধাৰণ কামটো তুমি কৰিব নোৱাৰিলা কিয় মানে বৰদেউতা ঢুকোৱাৰ পিছত মই ভাবিলোঁ কি ভাবি আছিলা তুমি মায়ে কিবা খালেনে অলপকে কিবা এটা খাইছে ৰক্ষা শক্তিও এতিয়া অন্ততঃ দৰৱকেইটা খাব পাৰিব দেউতাৰ খবৰটো পোৱাৰ লগে লগে মা অচেতন হৈ পৰিছিল নয়নাই ডক্টৰক যেনে তেনে মতাৰ বাবেহে এতিয়া যিকেইটা মেডিচিন দিছে সেইকেইটা খাই যদি মাৰ টোপনি নাহে তেনেহ'লে স্লিপিং টেবলেট খাব লাগিব আৰু সেইকেইটা খালে মাৰ কিন্তু স্বাস্থ্যটো আৰু বেছিহে বেয়া হৈ পৰিব নয়নাই মোক কথাবোৰ কৈছে মই মাক লৈ বৰ বেছি চিন্তিত হৈ পৰিছোঁ চিন্তা নকৰিব অংশুমান আমি আটাই মিলি মাক ভালকৈ যত্ন ল'ব লাগিব আজি ঋষি আহিছিলে নয়নাক লগ কৰিলে অফিচৰ সকলো কাম আধৰুৱা হৈ পৰি আছে এইপিনে ঘৰৰে অৱস্থা মই কোনফালে যাওঁ কেনেকৈ মিলাওঁ একোৱে বুজি পোৱা নাই আপুনি যদি বেয়া নাপায় অফিচৰ অলপ কাম মোক দিব পাৰে মই চাই দিব পাৰিম এনেও আপুনি মোক ৱৰ্ক ফ্ৰম হোম কৰাৰ কথা কৈছিল থেংকছ অনন্যা তুমি যদি মোক এইখিনি সহায় কৰি দিয়া মোৰ বহুত হেল্প হৈ যাব কোনো কথা নাই অংশুমান এইখিনি মোৰ দায়িত্ব আৰু আমি যদিও ইজনে সিজনক পতি পত্নীৰ মৰ্যাদা দিয়া নাই আমাৰ মাজত বন্ধুত্বৰ সম্পৰ্ক এতিয়াও জীয়াই আছে গতিকে আপোনাৰ যিকোনো কামত সহায় কৰা মোৰ দায়িত্ব অলপ আগতে বিক্ৰমে মোক ফোন কৰিছিলে সিহঁতে বোলে কিবা এটা ক্লু বিচাৰি পাইছে যিহেতু দেউতাৰ শেষ সময়ত তুমি দেউতাৰ লগত আছিলা পুলিচে তোমাক কিবা সুধিব পাৰে ঠিকেই আছে অপৰাধীক যিমান সোনকালে বিচাৰি উলিয়াব পাৰে সিমানেই আমাৰ বাবে মংগল হেল্ল' 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 মাইনা মুখেৰে নামাতো কিয় হেল্ল' হেল্ল' মাইনা কি হ'ল বৰ্মা কোনে ফোন কৰিছিল নৱনীতাই ফোন কৰিছিলে নৱনীতাই ফোন কৰিছিল কেনে আছে তাই একো মাতে নামাতিলেও তাই তেনেহ'লে তুমি নৱনীতা বুলি কেনেকৈ গম পালা মই তাইৰ মাক তাই উচুপনি নালাগে তাই নিশাহতে মই গম পাম তাই বুলি তাই বাৰু ভালে আছেনে ডিম্পী ক'ত বা আছে তাই তাই য'তে আছে কুশলে আছে বৰ্মা তাইৰ চাগে আপোনালৈ বহুত মনত পৰিছে সেইকাৰণে চাগে আপোনাৰ মাতটো শুনিবলৈ ফোনটো লগাইছে তাই মোলৈ মনত পৰিছে যদি তাই মোক এনেদৰে এৰি থৈ সমাজৰ আগত মূৰ দাঙিব নোৱাৰাকৈ কিয় এৰি থৈ গ'ল বৰ্মা নৱনীতাই এনে কাম কৰাৰ আঁৰত নিশ্চয় কিবা ডাঙৰ ৰহস্য লুকাই আছে আৰু সেই ৰহস্যটো গম পালে আমিও চাগে তাইক ক্ষমা কৰি দিবলৈ বাধ্য হ'ম মই নাজানো ডিম্পী তাই মোৰ বুকুত যি পাত অপমানৰ খেল মাৰি থৈ গৈছে নাজানো মই তাইক ক্ষমা কৰিব পাৰিম নে নোৱাৰিম আৰু অনন্যা ভনীয়েকৰ কাৰণে অনন্যাই যিবোৰ অপমান মূৰ পাতি ল'লে তাই জানো তাইক ক্ষমা কৰিব পাৰিব সকলো সময়ৰ হাতত বৰ্মা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো যাতে সোনকালে ঠিক হৈ যায় সম্পত্তিৰ লোভত মোৰ সহজ সৰল ল'ৰাটোৰ ডিঙিত মাদুলি হৈ ওলমি তোমাৰ হেঁপাহ নপলাল নিৰ্লজ্জ কৰবাৰ
তই মোক কোৱা নাই যে পাহৰি গৈছিলোঁ পাহৰি গৈছিলি পাহৰি যোৱা এই বেমাৰটো তোৰ হৈয়ে থাকে নহয় চাবি যাতে পিছত তোৰ এনে অৱস্থা হয় যাতে তোৰ নাম পাহৰি যাব লগা হয় বিশ্ব বিশ্ব বাইদেউ মাতিছিলে দুকাপ চাহ লয়া চাহ চাহ এতিয়া আনি আছোঁ এতিয়া কোৱাচোন ৰাজদা প্ৰব্লেমটো ক'ত হৈ আছে নাই প্ৰব্লেম একো হোৱা নাই একো যদি প্ৰব্লেম হোৱাই নাই তেনেহ'লে লাষ্ট কেইটামান মাহৰ পৰা তুমি ইমান অন্যমনস্ক হৈ কাম কৰি কিয় আছা মানে কামত মন নবহাৰ কিবা বিশেষ কাৰণ ক'ৰবাত যদি ভাল অফাৰ পাইছা তেন্তে তুমি যাব পাৰা আমি তোমাক বাধা নিদিওঁ কিন্তু বাৰে বাৰে কামত ফাঁকি দি থাকিলে দাদাই কিন্তু তোমাক ক্ষমা নকৰে ঠিক আছে চোৱা ৰাজদা বৰ্তমান আমি মানে আমাৰ কোম্পানীটো যিটো পজিশ্যনত আছে ইয়াত বহুত মানুহে বহুত কষ্ট কৰিছে কোম্পানী অকল মোৰ দেউতাৰে নহয় কোম্পানী এষ্টাব্লিছ হোৱা দিনৰ পৰাই বহুত মানুহৰ ত্যাগ কষ্ট আৰু ধৈৰ্যৰ ফলত আজি আমি এই পজিশ্যন পাইছোঁ গতিকে আমি আৰু অলপ কষ্ট কৰি আমাৰ কোম্পানীটোক ইণ্ডিয়াৰ টপ কোম্পানীৰ ভিতৰত এটা কৰিব লাগিব বুজিছা নহয় বুজিছোঁ চাহ লোৱা চাহ নাখাওঁ দিয়া মোৰ অলপ কাম আছে মই গৈ থাকোঁ আহিছোঁ ক'ত আছে মা মোৰ মানুহজনৰ অস্থিৰ কলহটো লুকুৱাই ৰাখিবলৈ তুমি সাহস ক'ত পালা নাই আপুনি ভুল বুজিছে মই দেউতাৰ অস্থিৰ কলহটো লুকুৱাই কিয় থ'ম মোৰ মানুহজন জীয়াই থাকোঁতেও মোৰ লগত আছিল আৰু মৃত্যুৰ পিছতো মোৰ লগত থাকিব দেউতা আপোনাৰ লগতে থাকিব মা মইতো মোৰ ল'ৰাটো কাহিলৈ তোমাৰ হেঁপাহ নপলাল এতিয়া মোৰ মানুহজনৰ অস্থিৰ কলহটোৰ ওপৰতো তুমি অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছা মা মোৰ ঘৰত থাকি মোৰে খাই মোকেই চিঞৰিৰ কথা ক'বলৈ আহিছা সম্পত্তিৰ লোভত মোৰ সহজ সৰল ল'ৰাটোৰ ডিঙিত মাদুলি হৈ ওলমি তোমাৰ হেঁপাহ নপলাল নিৰ্লজ্জ কৰবাৰ মই কি ইমান ডাঙৰ পাপ কৰিলোঁ ভগৱান মোক কিমান দিনলৈকে এনেকে মাৰ ঘৃণাৰ পাত্ৰী কৰি ৰাখিব একো নকৰাকৈ মায়ে মোক কিয় ইমান বেয়া পায় বৌ ধৰা মায়ে মোক মই বাহিৰৰ পৰা সকলো শুনিছোঁ তুমি নাকান্দিবাচোন চোৱা বৌ মাৰ মানসিক অৱস্থাটো একেবাৰে ভাল নহয় ৰাতিটো উজাগৰে কটাই মানুহজনী খিংখিঙীয়া হৈ পৰিছে তুমি নাকান্দিবা বৌ মাক অলপ সময় দিয়া চাবা এদিন মায়ে তোমাক আদৰি ল'ব নাজানো সেইদিন কেতিয়া আহিব হেল্ল' অপদাৰ্থ অলগত্ব এইখন ঘৰৰ খবৰ প্ৰতি মুহূৰ্তত মোক দি থাকিব লাগিব মইতো দিহে আছোঁ একো দিয়া নাই তই এইখন ঘৰলৈ কোন যায়
আৰু এইখন ঘৰৰ পৰা কোন ওলাই প্ৰতি মুহূৰ্তত মোক খবৰ দিবলৈ তোক কৈছিলো নে নাই? কৈছিলে। তেনেহ'লে তই মোক দিছ হা? দিছ? মোৰ আগত অংশুমানৰ ঘৰলৈ কোন গৈছিল? ঋষি আহিছিলে। ঋষি আহিছিলে? আৰু তই মোক কোৱা নাই যে? পাহৰি গৈছিলোঁ। পাহৰি গৈছিলি? পাহৰি যোৱা এই বেমাৰটোতো হৈয়ে থাকে নহয়? চাবি যাতে পিছত তোৰ এনে অৱস্থা হয় যাতে তোৰ নাম পাহৰি যাব লগা হয়। ৰাখ ফোন। দেউতা নিশ্চয় কিবা অসুবিধাত আছিল। তেওঁ আমাৰ লগত পাতিম বুলি খুজিও পাতিব নোৱাৰিলে। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল ভণ্টি। নিজৰ জীৱনৰ সমস্যাবোৰত এনেকৈ সোমাই পৰিলোঁ যে কথা লগাইছোঁ। কি কথা লগালোঁ? মই কিন্তু একো বুজা নাই ছাৰ। মোক মিছা মাতি সাৰি যাব নোৱাৰিবা। হয়, ঠিক আছে হ'ব। আপুনি ফাইলখিনি পঠাই দিব, মই ছিগনেচাৰ কৰি দি দিম। নাই, মই এইকেইদিন অফিচ যাব নোৱাৰিম। হয়, ঠিক আছে। দাদা, কোৱা। তোমাক মই বহুদিনৰ পৰা কথা এটা কম বুলি ভাবি সুবিধাই পোৱা নাই। হ'ব, মোৰ লগত কথা পাতিবলৈ তোমাৰ পাৰ্মিশ্যনৰ কোনো প্ৰয়োজন নাই। কোৱা, কি কথা আছিলে? নহয় দাদা, কথাটো দেউতাৰ লগত জড়িত। দেউতাৰ লগত জড়িত? কি কথা? এদিন দেউতাৰ লগত মই ফাৰ্মাচীলৈ যাওঁতে এয়া লওকচোন, পইচাটো লওক। দেউতা, তোমাৰ প্ৰেছাৰটো ইমান হাই হৈ আছে যে, কিবা টেনশ্যনত আছা নেকি? চিন্তা এটা আছে, কিন্তু কি দেউতা? ঘৰৰ পৰিস্থিতিবোৰ ইমান খেলি মেলি হৈ আছে যে মই কাকো একো ক'বও নোৱাৰো। তোমাৰ চিন্তা হৈছে নেকি কিবা? নাই, তেনেকুৱা একো নাই। তই মিছাতে টেনশ্যন নলবি, সময়ত চব ঠিক হৈ যাব। তাকেই দেউতা, আশা কৰোঁ আমাৰ জীৱনবোৰতো সকলোবোৰ আগৰ দৰে নৰ্মেল হৈ যাওক। নৰ্মেল হৈছে। মই কালি অনন্যাৰ লগত কথা পাতিছোঁ। বৌৰ লগত? কি কথা? এইবোৰেই, তাই যাতে আৰু অসহজ অনুভৱ নকৰে। তাই আৰু তই দুয়োজনী মোৰ বাবে একেই। থেংক ইউ দেউতা, তুমি যে ইমান ভাল। হয়নে? এতিয়া ব'লা, নহ'লে দেৰি হ'লে মায়ে ৰুদ্ৰমূৰ্তি ধৰিব। দেউতা নিশ্চয় কিবা অসুবিধাত আছিল। তেওঁ আমাৰ লগত পাতিম বুলি খুজিও পাতিব নোৱাৰিলে। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল ভণ্টি। নিজৰ জীৱনৰ সমস্যাবোৰত এনেকৈ সোমাই পৰিলোঁ যে দেউতাৰ জীৱনত কি চলি আছে, দেউতাৰ মনত কি চলি আছে, মই সেইবোৰ জানিবলৈ কেতিয়াও চেষ্টাই নকৰিলোঁ। তোমাৰ কোনো ভুল নাই দাদা, পৰিস্থিতিটোৱেই তেনেকুৱা আছিল। তুমি মিছাতে কথাটো গাত পাতি নল'বা। তুমি এনেকুৱা কৰিলে তোমাক কথাখিনি কোৱাৰ বাবে মোৰ নিজৰে বেয়া লাগিব। ছাৰ, অৱশেষত তুমি মোৰ বিৰুদ্ধে কথা লগাব ধৰিলা ন? কথা লগাব ধৰিলা? কথা লগাইছোঁ? কি কথা লগালোঁ?
মই কিন্তু একো বুজা নাই ছাৰ। মোক মিছা মাতি সাৰি যাব নোৱাৰিবা। ছাৰ আপুনি কি কৈছে ভালদৰে বুজাই কওকচোন। তুমি অংশুমান ছাৰৰ ঘৰলৈ গৈ মোৰ কথা কি লগাই থৈ আহিছা? অংশুমান ছাৰৰ ঘৰততো মই তেওঁৰ দেউতাকৰ আকস্মিক মৃত্যু হোৱাৰ বাবে খবৰ এটাহে ল'ব গৈছিলোঁ। তেন্তে নতুন প্ৰজেক্টৰ ফাইলটো গগৈক ছাবমিট দিয়া নাই বুলি অংশুমান ছাৰে কেনেকৈ জানিলে? কেনেকৈ জানিলে? ছাৰ অংশুমান ছাৰ এই কোম্পানীৰ বছ হয়, গতিকে এইটো অফিচত কি হৈ আছে কি হৈ থকা নাই তেওঁ সকলো কথা গম পায়। তুমি মোক ভয় খুৱাব বিচাৰিছা নেকি? ভয় খুৱাব বিচাৰিছা নে মোক এক্সপ'জ কৰি ব্লেকমেইল কৰিছা? নাই নাই ছাৰ, মই তাৰে এটাও নাই কৰা। মই জাষ্ট আপোনাক কথাটোহে কৈছোঁ। নেক্সট মোক কিবা কোৱাৰ আগতে হাজাৰ বাৰ ভাবি ল'বা, কাৰণ মই ভালত ভাল আৰু মই যেতিয়াই বেয়া হ'ম তোমাৰ আৰু তোমাৰ ঘৰখনৰ কাৰণে ভাল নহ'ব। জিয়া জিয়া মায়া মায়া সাগর মরমে